Hello, my dear student. You are most welcome to my class. Myself, Dr. Apiluddin Ahmed. My dear student, already तुम्हालोके गम पाइसा है जे आमी complex analysis और उपरोतो एटा video lecture series start करिसु जो तमी BSc और MSc जितु complex analysis और syllabus আছে हे syllabus तो और जिमान बोर basic concept আছে आरु जिमान बोर important theorems আছে numerical questions আছে हे गोटेइखिनि बस्तु আমি আলোচনা কৰিবলৈ চেষ্টা কৰি আছো আমি অলৰেডি বহুত ভিডিওস আপলোড কৰি ৰাখি দিছো সো তোমালোকে এতিয়াও যদি হে ভিডিও বিলাক চোৱা নাই সো এতিয়া গৈখিনি হে ভিডিও বিলাক চাই লোৱা আজিও আমি কমপ্লেক্স এনালাইসিসৰ ওপৰত কিছুমান বেসিক কনসেপ্ট আৰু কিছুমান ইম্পৰ্টেন্ট থিওৰাম আমি আলোচনা কৰিম সো আশা কৰো ভিডিওটো বহুত ইনফৰমেটিভ হ'ব সো ভালকে চাই থাকা ওকে সো দেখা লাস্ট ক্লাছত আমি কমপ্লেক্স নম্বৰক আমি x + i y এইটো ফৰ্মত আমি লিখিছিলো আৰু আমি কৈছিলো যে এই কমপ্লেক্স নম্বৰটোক আমি এনেকৈ লিখিব পাৰো নহয় জানো যত x কি আছিল ৰিয়েল পাৰ্ট y কি আছিল ইমাজিনাৰী পাৰ্ট অফ দিস কমপ্লেক্স নম্বৰ সো আজি মই এইটো ফৰম্যাটত বেছি লিখিম যেতিয়া মই এইটো ফৰম্যাটত লিখিম তেতিয়া তোমালোকে মনত থাকিবা এইটো কি হয় এটা কমপ্লেক্স নম্বৰ হয় যত ই x টো কি হয় ৰিয়েল পাৰ্ট হয় y কি হয় কমপ্লেক্স নম্বৰটো ইমাজিনাৰী পাৰ্ট হয় সো দেখা এটা কন্ডিশন এটা ই দেখা কনসেপ্ট দেখা ইকুয়ালিটি অফ কমপ্লেক্স নম্বৰ দ্যাট মিন্স আমি দুটা কমপ্লেক্স নম্বৰক আমি কেতিয়া ইকুয়াল বুলি ক'ব পাৰিম দেখা ডেফিনিশন তো ফাৰ্স্ট দেখা যে টু কমপ্লেক্স নম্বৰ এটা মই কি লৈছো z ইকুয়াল টু এইটো লৈছো ঠিক আছে দেখা x1, y1 বুলি লিখিছো যত x1 কি হয় ৰিয়েল পাৰ্ট হয় y1 কি হয় ইমাজিনাৰী পাৰ্ট হয় ঠিক আছে তে কি লিখছো z2 মানে কি x2, y2 দেন এই দুটা কমপ্লেক্স নম্বৰ দ্যাট মিন্স এই যে z1 equal to z2 এই দুটা কমপ্লেক্স নম্বৰ ইকুয়াল হ'ব যদি কি হয় ইয়োৰ corresponding elements কেটা বা components কেটা যদি কি হয় ইকুয়াল হয় that means ইয়াৰ ৰিয়েল পাৰ্ট ইয়াৰ যেটো ৰিয়েল পাৰ্ট আছে আৰু ইয়াৰ যেটো ৰিয়েল পাৰ্ট আছে এটো ইকুয়াল হ'ব লাগিব ইয়াৰ যেটো ইমাজিনাৰী পাৰ্ট আছে ইয়াৰ যেটো ইমাজিনাৰী পাৰ্ট আছে ইকুয়াল হ'ব লাগিব that means এই যে z1 আৰু z2 যে লৈছিলো z1 লৈছিলো x1 y1 আৰু z2 লৈছিলো x2 y2 নহয় জানো এই দুটা কমপ্লেক্স নম্বৰ ইকুয়াল হ'বলে হলে এইটো ইকুয়াল হ'ব লাগিব আৰু এইটো ইকুয়াল হ'ব লাগিব তেতিয়াহে আমি কি বুলি কম এই দুটা কমপ্লেক্স নম্বৰ কি হয় ইকুয়াল হয় ঠিক আছে আৰু কনভাৰ্সলি আমি ক'ব পাৰো যে যদি দুটা কমপ্লেক্স নম্বৰৰ যদি corresponding real parts আৰু imaginary parts যদি equal হৈ যায় then হে complex number দুটা কি হৈ যাব equal হৈ যাব সো এটা important concept হয় তোমালোকে এটো মনত ৰাখিবা কিছুমান লস আমাক শিকিব লাগিব ফাৰ্স্ট কথা হল এডিশনত দেখা দুটা কমপ্লেক্স নম্বৰ যদি আমি এড কৰি দিও তেতিয়া কি হ'ব এই ৰিয়েল পাৰ্ট এড হৈ যাব এই ইমাজিনাৰী পাৰ্ট কি হৈ যাব এড হৈ যাব একচুয়ালি এই যে দেখা মই পয়েন্ট ওয়াইজ লৈছো এইখিনি বস্তু তোমালোকে এনেকৈ লিখিব পাৰা ঠিক আছে এইটো মানে কি এইটো হল একচুয়ালি x1 + i of y1 নহয় জানো এইটো হল প্ৰথমটো প্লাস এইটো কি হয় এইটো হল তোমাৰ x2 + i of y2 বাস এই দুটা কমপ্লেক্স নম্বৰ যদি আমি এড কৰি দিম তেতিয়া কি হ'ব এই ৰিয়েল পাৰ্ট এট হাইট লিখি দিম x1, x2 লিখি দিম প্লাস i ইমাজিনাৰী পাৰ্ট ইয়াতো আছে i তো কমন লৈ কিনি y1 + y2 বুলি লিখি দিম বাস সো আমি এনেকৈ দুটা কমপ্লেক্স নম্বৰক আমি এড কৰিব পাৰো বাস সেইখিনি বস্তু কোৱা হৈছে দেখা x1 + x2 y1 + y2 বাস সিমিলারলি আমি যদি মাল্টিপল কৰো ঠিক আছে দুটা কমপ্লেক্স নম্বৰক আমি যেতিয়া মাল্টিপল কৰিম নহয় মাল্টিপল কৰিলে কিন্তু এই এনেকুৱা নহয় যে এই ৰিয়েল পাৰ্টৰ লগত ৰিয়েল পাৰ্ট মাল্টিপল হ'ব ইমাজিনাৰী পাৰ্টৰ লগত ইমাজিনাৰী পাৰ্ট মাল্টিপল হ'ব হেনেকুৱা নহয় কিন্তু এই দুটাক মাল্টিপল কৰিলে আমি এইখিনি পুৰা এক্সপ্ৰেছনটো আমি পাই যাম দেখ আমি কেনেকৈ পাম আমি যদি কমপ্লেক্স নম্বৰটো ইয়াতে কি লৈছো x1 y1 and x2 y2 ঠিক আছে সো ইয়াতে দেখা আমি এটা z1 লৈছিলো x1 + i of y1 z2 কি লৈছো x2 + i of y2 সো z2 আমাক লাগে নহয় জানো z1 আছিল x1 + i of y1 z2 আছিল x2 + i of y2 বাস এতিয়া তুমি ইয়াক পূৰণ কৰি দিয়া তো আমি কি কৰিম দেখা ইয়াৰ লগত ইয়াক পূৰণ কৰিম ফাৰ্স্ট তো কিমান হ'ব x1 x2 হৈ যাব তাৰ পিছত তুমি ইয়াৰ লগত এটো পূৰণ কৰি দিয়া কিমান হ'ব i of x1 y2 হ'ব
প্লাস তুমি ইয়াৰ লগত ইয়াক মাল্টিপল কৰি দিলে কিমান হ'ব y1 x2 of I হ'ব প্লাস এইটোৰ লগত যেতিয়া তুমি এইটো পূৰণ কৰিবা তো I into I স্কয়াৰ হৈ যাব y1 y2 হৈ যাব বাস কৰি দিলা এতিয়া তুমি দেখা ইয়াক সিম্পলিফাই কৰিলে x1 x2 থাকি গল ইয়াতে কিন্তু এই I স্কয়াৰ মানে কিমান হ'ব দেখা I স্কয়াৰ মানে -1 তো মাইনাস অফ এইটো হৈ যাব আৰু এটো ৰিয়েল পাৰ্ট হয় ৰিয়েল নাম্বাৰ হকল সো এইটোক মই ইয়াতে একেলগে লিখিছো minus of y1 plus এইটো দেখা I আছে ইয়াতে I আছে এই I টো যদি আমি কমন লৈ লও কমন ললে কিমান হ'ব দেখা I টো কমন ললে হৈ যাব x1 y2 plus of y1 x2 হৈ যাব বাস মানে এই কমপ্লেক্স নাম্বার দুটা যদি আমি পূরণ কৰি দিও আমি এইটো পাই যাম আৰু এইখিনি বস্তুকে আমি এনেকৈ লিখিব পাৰো পয়েন্ট ওয়াইজ যদি লিখি দিও x1 x2 minus of y1 y2 কমা এটো কিমান হ'ব x1 y2 plus y1 x2 হ'ব বাস এটো হ'ব তাৰ মানে এই কমপ্লেক্স নাম্বার দুটা পূৰণ কৰিলে আমি কিন্তু এই এক্সপ্ৰেশনটো পাম আৰু যেটো ইয়াতে লিখি দিছো মই দেখা এইটো কমপ্লেক্স নাম্বার পূৰণ কৰিলে দেখা এইটো পাই গৈছো ঠিক আছে সো এইখিনি বস্তু তোমালোকে মনত ৰাখিবা কাৰণ এই প্ৰডাক্ট বা এডিশন এই দুটা কিন্তু বহুতে কনফিউজ হৈ যায় ঠিক আছে কাৰণ দেখা এডিশনত জাস্ট এই রিয়েল পার্টক এড কৰি দিম ইমাজিনারি পার্টক এড কৰি দিম বাট মাল্টিপ্লিকেশনত কিন্তু এনেকুৱা নহয় এটো বস্তু অলপ ধ্যান ৰাখিবা কি হল এটো কি আছিল কমোটেটিভ ল অফ এডিশন দ্যাট মিন্স উইথ রেসপেক্ট টু এডিশন কমপ্লেক্স নাম্বার সদায় কি হৈ যায় কমোটেটিভ হয় দেখা z1 আৰু z2 যদি আমি প্লাস কৰি দিও জি ভ্যালু হ'ব z2 আৰু z1 প্লাস কৰিলে কিমান হ'ব সেমই হ'ব মই just কিছুমান নিউমেৰিকেল ভ্যালুজ লৈছো সাপোজ ধৰা এইটো লৈছো 2 plus I3 z2 লৈছো আমি 3 plus 5 of I তো আমি যেতিয়া z1 plus z2 লিখিম তেতিয়া কিমান হ'ব দেখা এই দুটা প্লাস হ'ব তো কিমান হৈ গল 5 plus এই দুটা প্লাস হ'ব নহয় জানো 3 plus 8 3 plus 5 मतलब 8 এইটো হৈ গল সিমিলারলি আমি যদি z2 plus z1 লৈ লও তথাপি তো এই দুটাকে প্লাস হ'ব 3 plus 2 मतलब 5 plus 5 plus 3 8 হৈ যাব নহয় জানো একেই হৈ যাব তাৰ মানে z1 plus z2 আৰু z2 plus z1 এই দুটা কি হয় সদায় সেম হয় তাৰ মানে উইথ রেসপেক্ট টু এডিশন তোমার কি হৈ যায় এই কমোটেটিভ প্ৰপাৰ্টিটো স্যাটিসফাই কৰে সিমিলারলি আমাক অ্যাসোসিয়েটিভ প্ৰপাৰ্টি যেটো আছিল তাৰ মানে z1 plus z2 plus z3 কিন্তু আমি এই দুটা আগত এড কৰিম তাৰ পিছত ইয়াক কৰিম যেটো ভ্যালু হ'ব সিমিলারলি আমি এই দুটা আগত এড কৰি তাৰ পিছত যদি এটো এড কৰো তথাপিও সেম হ'ব দ্যাট মিন্স উইথ রেসপেক্ট টু এডিশন এই অ্যাসোসিয়েটিভ প্ৰপাৰ্টিটো কি কৰে ইয়াতে স্যাটিসফাই কৰে মনত ৰাখিবা তাৰ পিছত কমোটেটিভ প্ৰপাৰ্টি উইথ ৰেসপেক্ট টু মাল্টিপ্লিকেশনতো কিন্তু সেম হয় এটো কথাও মনত ৰাখিব লাগিব মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো কি হয় কমোটেটিভ প্ৰপাৰ্টি স্যাটিসফাই হয় z1 into z2 equal to z2 into z1 হৈ যায় সিমিলারলি অ্যাসোসিয়েটিভ প্ৰপাৰ্টি যদি আমি ইউজ কৰো ইয়াতে নহয় আমি ধুনিয়াকৈ ভেৰিফাই কৰিব পাৰো যে অ্যাসোসিয়েটিভ প্ৰপাৰ্টিটো কি কৰে উইথ ৰেসপেক্ট টু মাল্টিপ্লিকেশন কমপ্লেক্স নাম্বাৰে কি কৰে স্যাটিসফাই কৰে এইবিলাক তোমালোকে নিউমেৰিকেল কিছুমান ভ্যালু লৈখিনি চেক কৰিব পাৰা z1 z2 ওলাই দিবা z2 z1 ওলাই দিবা দুটাৰে ভ্যালু কি হলব সেম হলব ঠিক আছে তোমালোকে এটো ভেৰিফাই কৰি চাবা তাৰ পিছত দেখা এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি আছে দিস ইজ কল্ড দ্য ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওভাৰ এডিশন দেখা আমাক কি হ'ব এই z1 ৰ লগত z2 পূৰণ কৰি দিম এবাৰ প্লাস z2 ৰ লগত z1 ৰ লগত z3 পূৰণ কৰি দিম বুজি পালা এইটো হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো এইটোৰ ভ্যালু এইটো হৈ যায় তো দিস ইজ কল্ড দ্য ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তোমালোকে এইটো প্ৰপাৰ্টি মনত ৰাখিবা আই থিংক সবেই তোমালোকে জানা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এনেকুৱা আছিল নহয় জানো b + c এইটোৰ লগত এইটো হয় এবাৰ ab + এইটোৰ লগত এইটো হয় বাস ঠিক আছে সো দিস ইজ কল্ড দ্য ডিস্ট্রিবিউটিভ প্রপার্টি সো সেম ডিস্ট্রিবিউটিভ প্রপার্টি কমপ্লেক্স নাম্বারটো কি কৰে স্যাটিসফাই কৰে মনত ৰাখিবা তাৰ পিছত দেখা এডিটিভ আইডেন্টিটি এতিয়া আইডেন্টিটি বুলি ক'লে এডিটিভ আইডেন্টিটি বুলি ক'লে আমি কি বুজো যে এনেকুৱা এটা নাম্বাৰ বা কমপ্লেক্স নাম্বাৰ যাৰ লগত আমি
যিকোনো এটা কমপ্লেক্স নাম্বাৰ এড কৰিলে সেই কমপ্লেক্স নাম্বাৰটোকে পোৱা যায় ঠিক আছে তো তুমি যদি মন কৰা এটা কমপ্লেক্স নাম্বাৰ আছিল 0 দ্যাট মিন্স এইটো 0 plus I0 বা এটোক আমি এনেকে লিখিব পাৰো নহয় জানো 0,0 এটা এই কমপ্লেক্স নাম্বাৰটোৰ লগত তুমি যিকোনো কমপ্লেক্স নাম্বাৰ এড কৰি দিয়া সেই কমপ্লেক্স নাম্বাৰটোকে পাবা যেনেকৈ মই ইয়াতে এড কৰিছো দেখা এটা লৈছো x, y এটা 0,0 ইয়াক এড কৰি দিলে কি হ'ব দেখা 0 ৰ লগত x এড হ'ব y ৰ লগত 0 এড হ'ব तो ये तो हमें पाई जाम ये 0 plus x मतलब x हो गल y plus 0 मतलब y हो गल तो देखा यार लगत अमी 0 plus 0 ऐड करिसिलु किंतु अमी हेतुके पाई गलो নহয় জানো that means এই যে 0,0 যে আছিল নহয় this is the additive identity বুজি পালা এটো কি হয় additive identity হয় মনত ৰাখিবা This is called the additive identity. So here moi likhi disu dekha therefore the complex number 0,0 is the additive identity and is called the null or zero of the system of complex number. Ikhini bostu kintu monot thakiba tomaloke ha. This is called the null or zero of the system of complex number. Bas monot thakiba. Tar pisot dekha additive inverse hol ये धरि लोआ जिकुन एटा कमप्लेक्स नम्बर लइसु यार लगत की ऐड करिले आमी ए जे 0 जितो 0 पाइसिलु एडिटिव एलिमेंट 0 पाइसिलु एडिटिव 0 हे 0 तो आमा लागे एडिटिव आइडेंटिटी जोটো आছিলে তো জেটোৰ লগত কি এড কৰিলে আমি 0 পাম তেতিয়া তুমি যদি জেটক যদি এটো ধৰি লোৱা যে জেটক আমি কি লৈছো x, y লৈছো একটো एक्चुअली কি হয় তোমাৰ this is actually x plus iy ঠিক আছে এটোকে আমি এনেকে লিখছো তো ইয়াৰ লগত আমি কি এড কৰিলে আমি 0,0 পাম তো দেখা ইয়াৰ লগত এড কৰি ইয়াতে 0 হ'ব লাগিব তো ইয়াতে যদি আমি -x দি দিও আৰু ইয়াৰ ৰিপ্লেসত মই যদি এতে -y দি দিও এতিয়া তুমি দেখাছন এই দুটাক এড কৰিলে কিমান হ'ব এই দুটাক যদি এড কৰি দিয়া তো কিমান হ'ব x - x হৈ যাব আৰু ফলে y - y হৈ যাব নহয় জানো y - y তো এটো 0 হৈ গল এটো 0 হৈ গল তো মানে আমি 0 0 পাই গলো তাৰ মানে এই যে যেটো আমাৰ কমপ্লেক্স এই নাম্বাৰ আছিল নহয় দিস ইজ দা এডিটিভ ইনভার্স অফ দিস এটো কি হৈ যায় কমপ্লেক্স নাম্বাৰৰ ইনভার্স হৈ যায় এই কমপ্লেক্স নাম্বাৰটোৰ ইনভার্স বাট এডিটিভ ইনভার্স মনত ৰাখিবা দিস ইজ দা এডিটিভ ইনভার্স অফ দিছন right তো এখিনি বস্তু লিখিছো দেখা we have x, y in plus minus x, y is nothing this is equal to 0 therefore the number this minus x minus y is the additive inverse of this x, y right and it is called negative of the complex number this one and we write like this way right so dekha ekhini etur karone moi jikone eta numerical example loisu suppose dhorilo z equal to 2 plus 3i আছে তো ইয়াৰ এডিটিভ ইনভার্স কিমান হ'ব এডিটিভ ইনভার্স হৈ যাব তোমাৰ -2, -3 এটো নহব জানো এটো আমি -2 -3i ও লিখিব পাৰো যেনে যেটো ফৰ্মুলা তোমালোকৰ ভাল লাগি লিখা বাট দিস উইল বি দা এডিটিভ ইনভার্স অফ দিস I think তোমালোকে পাৰিবা আৰু সিমিলাৰলি আমি ক'ব পাৰো এইটোৰ এডিটিভ ইনভার্স কোন হয় এইটো আৰু এইটোৰ এডিটিভ ইনভার্স এইটো হয় বুজি পালা কাৰণ তুমি দেখা তুমি যদি ইয়াৰ লগত ইয়াক এড কৰিলে জি পাইছা ইয়াৰ লগত ইয়াক এড কৰিলে একে পাম সো দিস ইজ দা এডিটিভ ইনভার্স অফ দিস ওয়ান অলসো রাইট এনেকৈ কিন্তু আমি ভাবিব পাৰো যেনেকৈ ধৰা -2 -5 ইয়াৰ এডিটিভ ইনভার্স কিমান হ'ব দিস উইল বি 3/5 ঠিক আছে দ্যাট মিন্স আমাৰ এই ৰিয়েল পাৰ্ট যেটো হ'ব নহয় তাৰে সাইনটো চেঞ্জ কৰি দিবা ইমাজিনাৰি পাৰ্টৰ সাইনটো তুমি জাস্ট চেঞ্জ কৰি দিবা বুজি পালা ৰিয়েল পাৰ্টৰ সাইন চেঞ্জ কৰি দিবা ইমাজিনাৰি পাৰ্টৰ সাইনটো চেঞ্জ কৰি দিবা যেনেকৈ ধৰা -3 আৰু 2 আছে ইয়াৰ ইনভার্স কিমান হ'ব দেন হলে 3 হ'ব -2 হ'ব দেখা ৰিয়েল পাৰ্টৰ মাইনাস আছিল মই প্লাস কৰি দিলু ইমাজিনাৰি পাৰ্টৰ প্লাস আছিল মাইনাস কৰি সো দিস ইজ দা ইনভার্স অফ দিস ওয়ান বুজি পালা বাস এটা মাল্টিপ্লিকেটিভ আইডেন্টিটি মানে এনেকুৱা এটা এলিমেন্ট যাৰ লগত প্ৰডাক্ট কৰিলে সেই একেটা বস্তুকেই থাকে যেনেকৈ মই যদি
কমপ্লেক্স নাম্বার এইটো লইলো z equal to 1 plus 0i that means তুমি এটোকে এনেকেও লিখিব পাৰা 1,0 এতিয়া ইয়াৰ লগত তুমি যদি পূৰণ কৰি দিয়া actually it is nothing this is equal to 1 নহয় জানো এটো 1 হয় তো ইয়াৰ লগত তুমি যিকোনো কমপ্লেক্স নাম্বার যদি পূৰণ কৰি দিয়া তুমি হেটোকেই পাবা তুমি দেখা ইয়াৰ লগত যদি আমি x, y পূৰণ কৰি দিও এতিয়া তোমাৰ হে পুৰণৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব পুৰণৰ ফৰ্মুলাটো কি আছিল কোৱাচোন এনে তুমি ডাইৰেক্টলি এটোৰ ভ্যালু মানে কি এটো দিস ইজ ইকুৱেল টু 1 তুমি যদি ডাইৰেক্টলি পুৰ দেখিব বিচৰা ভেৰিফাই কৰিব বিচৰা তথাপি কৰিব পাৰা বা তুমি যদি এতিয়া কোৱা যে এটো কমপ্লেক্স নাম্বার হে কমপ্লেক্স নাম্বাৰৰ যেটো ফৰ্মেট আছিল হে ফৰ্মেটত তুমি প্ৰডাক্ট কৰিম তো তাৰে ফৰ্মেটৰ প্ৰডাক্টটো কেনে কোৱাছিল কোৱাচোন এনে কোৱাছিল নে নাই x on x2 minus y on y2 এটো আছিলে আৰু কি আছিলে কোৱাচোন x on y2 plus y on x2 আছিলে এটো আছিলে নহয় জানো তো তুমি পূৰণ কৰি দিয়া এটো ফৰ্মেটত এটো x on কিমান আছিল কোৱাচোন x on আছিলে x x2 কিমান আছিলে 1 minus y on কিমান y y2 কিমান 0 বাস এটো হৈ গল এটি x on মানে x তুমি x দি দিয়া y2 মানে এটো 0 বা 0 প্লাস y on মানে y x on sorry x2 right ইয়াতে x2 মানে 1 বা পূৰণ কৰি সিম্পলিফাই কৰা এতিয়া এটো কিমান হ'ব দেখাছন এটো তো 0 হৈ গল তাৰ মানে ইয়াতে x থাকিল এটো 0 হৈ গল অকল কিমান থাকিল y থাকিল নহয় জানো তাৰ মানে x, y পাই যাম সো এই যে যেটো আমি কমপ্লেক্স নাম্বার পাইছো নহয় এই কমপ্লেক্স নাম্বার এইটো কোৱা বা এইটো কোৱা এই কমপ্লেক্স নাম্বাৰটো কি হয় মাল্টিপ্লিকেটিভ আইডেন্টিটি হয়